আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায় 17 পৰা 21 নম্বৰ পদ। এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হল, চোৱা নতুন হল। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যাপদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছো। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰো, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে। সেয়া আছিল 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 17 পৰা 21 নম্বৰ পদ। কিছু বছৰ আগৰ কথা, এখন পশ্চিমীয়া দেশৰ ঘটনা। ডাঙৰ ব্যস্ত বজাৰ এখনৰ ওচৰৰ এটা আলিবাটৰ চুকত পুৰুষ মহিলাৰ এটা ডাঙৰ ভিৰ গোট খাই আছিল। তাত গোট খোৱা মানুহবোৰৰ আগত এজন যুৱ বক্তাই চিঞৰি চিঞৰি বক্তৃতা দি আছিল। মানুহবোৰে তাকেই অতি উৎসুকভাৱে শুনি আছিল। সেই ডেকাজনে সমাজবাদৰ উপকাৰিতাৰ বিষয়ে কথা কৈ আছিল। সমাজবাদে সমাজ এখনৰ সৰু ডাঙৰ পুৰুষ মহিলা সকলোৰে বাবে কিমান কি উপকাৰ কৰিব পাৰে, সেই সকলোবোৰ কথা তেওঁ বিভিন্ন যুক্তি আৰু উদাহৰণেৰে সৈতে বুজাই বুজাই কৈ আছিল। তেওঁ যথেষ্ট বাকপটু আছিল। অতি উদ্যমেৰে কথাবোৰ কৈ কৈ তেওঁ চিঞৰি উঠিল, সমাজবাদে এজন মানুহক এটা নতুন কোট পিন্ধাই দিব পাৰে। সেই ভিৰৰ মাজত আন এজন ডেকা আছিল। সেই ডেকাজনে শেহতীয়াকৈ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জীৱন লাভ কৰিছিল আৰু খ্ৰীষ্টৰ পৰিত্ৰাণৰ শক্তিক নিজৰ জীৱনত অনুভৱ কৰিছিল। সমাজবাদৰ সেই প্ৰত্যাহ্বানৰ উত্তৰ দি তেওঁ চিঞৰি উঠিল, যীশুখ্ৰীষ্টই আপোনাৰ পুৰণি কোটটোত এজন নতুন মানুহক সুমুৱাই দিব পাৰে। নতুন কোট পিন্ধা দুৰ্বল বুঢ়া মানুহ এজনতকৈ পুৰণি কোট পিন্ধা নতুন সুস্থ সবল মানুহ এজন বেছি ভাল। প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰোঁ আৰু আমি হৈ পৰোঁ নতুন মানুহ। আমি লাভ কৰোঁ এটা নতুন প্ৰকৃতি, আমি লাভ কৰোঁ নতুন জীৱন। আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যই সলনি হৈ যায়। আমি বৰ্তমান জীৱনটো ঈশ্বৰৰ গৌৰৱৰ অৰ্থে জীয়াই থাকিবলৈ শিকোঁ আৰু আশাৰে ভৱিষ্যতলৈও বাট চাওঁ অনন্তকলীয়া জীৱনটোৰ বাবে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি নতুন জন্ম লাভ কৰি তোমাৰ সন্তান হৈছো। তোমাৰ পৰা লাভ কৰিছো এটা নতুন প্ৰকৃতি। আমি দৈনন্দিন জীৱনত সেই নতুন স্বভাৱ যেন প্ৰদৰ্শন কৰি চলি থাকিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।